নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কটাক্ষ আৰু বিৰোধীৰ কটাক্ষ কৰিলে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সকলে অসমত আছে কিন্তু দালালি কৰি আছে পাকিস্তানৰ তেওঁলোকক এৰি দিয়া নহব পাকিস্তানৰ দালালি কৰা যি সকল অসমত আছে তেওঁলোকক সহজে এৰি দিয়া নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে জনসভাত এনেদৰে মন্তব্য কৰিছে যে যি সকলে অসমতে আছে কিন্তু দালালি কৰি আছে পাকিস্তানৰ তেওঁলোকক ইমান সহজে এৰি দিয়া নহব আৰু এনেদৰে নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কটাক্ষ কৰিছে একাংশক আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে হুঁকাৰ দিছে হকিয়নি দিছে যে তেওঁলোকক সহজে এৰি দিয়া নহব হবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য দেশৰ ভিতৰত থকা পাকিস্তানৰ দালালবোৰকো খতম কৰিব লাগে যি সকল দেশত থাকিও পাকিস্তানৰ দালাল কৰি আছে তেওঁলোকক খতম কৰিব লাগে আমাৰ এজন কংগ্ৰেছ সাংসদে আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈ 15 দিন আছিল এনে ব্যক্তিক আমি ক্ষমা নকৰো কঠোৰতকৈ কঠোৰ ব্যৱস্থা লম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু পেহেলগামৰ নৰসংহাৰৰ পিছতে প্ৰতিক্ৰিয়া এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যেহেতু যি সকলে অসমত আছে ভাৰতত আছে কিন্তু দালালি কৰিছে পাকিস্তানৰ তেওঁলোকক ইমান সহজে এৰি দিয়া নহব মুখ্যমন্ত্ৰী গৰাকীৰ এনে মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে পেহেলগামৰ যি ঘটনা সেই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীৰ এয়া মন্তব্য দেশৰ ভিতৰত থকা পাকিস্তানী দালালিক এৰি দিয়া নহব যি সকলে দেশত আছে কিন্তু পাকিস্তানৰ দালাল কৰি আছে তেওঁলোকক এৰি দিয়া নহব হুজাইত নিৰ্বাচনী প্ৰচাৰত পেহেলগাম যি হত্যালীলা আছিল সেই হত্যালীলাক গৰিহণা মুখ্যমন্ত্ৰী নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ পৰা পাক সন্ত্ৰাসবাদীক নিখেক কৰিবলৈ ভগৱানে প্ৰধানমন্ত্ৰী মোদীক শক্তি দিয়ক দেশৰ ভিতৰত থকা পাকিস্তানৰ দালালবোৰকো খতম কৰিব লাগে আমাৰ মাজৰে একাংশই পাকিস্তানৰ সমৰ্থনত প্ৰচাৰ কৰি আছে অসমৰ মাটিত থাকি যি সকলে পাকিস্তানৰ দালালি কৰিব তেওঁলোকক এৰি দিয়া নহব আৰু এগৰাকী সাংসদক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ এজন কংগ্ৰেছ সাংসদে আটাৰী সীমান্তৰে পাকিস্তানলৈ গৈ 15 দিন থাকি আহিছে আৰু এনে ব্যক্তিক আমি ক্ষমা নকৰো কঠোৰতকৈ কঠোৰ ব্যৱস্থা ল'ব লাগিব কাশ্মীৰত ধৰ্ম কি বুলি সুধিলৈ সন্ত্ৰাসবাদী হত্যা কৰিছে কোনোবাই হিন্দু বুলি কোৱাৰ লগে লগে পত্নীৰ সন্মুখতে স্বামীক গুলিয়াই মাৰিছে হিন্দু হোৱাটো কিবা দুখৰ কথা হ'ব পাৰে নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী লগতে মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰতত 5000 বছৰৰ পৰা হিন্দু আছে আৰু চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব সন্ত্ৰাসবাদীৰ ভয় যদি আমি কাশ্মীৰ যাব নোৱাৰো সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰো এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ ভয় যদি অসম উত্তৰ পূৰ্বলৈ যাব নোৱাৰে বা আমি যাব নোৱাৰো সেয়া আমি মানি ল'ব নোৱাৰো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে মিলি যুঁজিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ শাসনত হিন্দু মুছলমান খ্ৰীষ্টান সকলো নিৰাপদ আছে আমি চৰকাৰী আঁচনি দিওঁতে ধৰ্ম সুধি দিয়া নাই বিজেপি ধৰ্ম সুধি কোনো আঁচনি দিয়া নাই কংগ্ৰেছ যেটো কংগ্ৰেছক কৈছে আৰু কংগ্ৰেছ কৈ ফুৰিছে যে ওয়াকফ আইন আহিলে বিজেপিয়ে মছজিদ ভাঙি দিব কিন্তু সেয়া অসমত বিজেপি অহাৰ পাছত মছজিদ বাঢ়িছেহে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি মানত মই দেখা পাইছো কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যি সকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও এই কথা সকলোৱে মনত ৰখা উচিত হ'ব এৰি দিব লাগে নেকি হি লাগিলে যিমানে ডাঙৰ মানুহ নহওক কিয় যি সকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো যোৱা কালি মই গোলাঘাটত আছিলো যোৰহাটত আছিলো তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3 জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন
চৰকাৰক নোকোৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো